হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি হয়তো মোক এটা নতুন ৰূপত দেখিছে আৰু দেখি সকলোৱে হয়তো ভাবিছে যে মই কি কাম কৰি আছোঁ। হয়, আপোনালোকে ঠিকেই দেখিছে, মই এখন ফুটপাথৰ হোটেলত মই বৰ্তমান কাম কৰি আছোঁ। আৰু এই কামটো এইকাৰণে কৰিছোঁ যে কৰ্মৰ কোনো সৰু ডাঙৰ নাই। আৰু আজি আপোনালোকক এটা ইনফৰ্মেশ্যন দিবলৈ ওলাইছোঁ। আচলতে এই হোটেলখন মোৰ নহয়, আমাৰ এগৰাকী ভাল বন্ধু ভানু দাসৰ হোটেল। বলকচোন আমি হোটেলখনৰ বিষয়ে অলপ জানি লওঁ। মানে এই যে দেখিছে কৰ্মটো, আচলতে কৰ্মৰ সৰু ডাঙৰ নাই। আৰু আমাৰ লগতে মানে পূৰ্বাঞ্চল কৃষ্টিত একেলগে মানে কাম কৰা সদস্য এজন ভানু দাস দেখাই দিয়ে। ই নতুনকৈ এখন হোটেল খুলিছে পল্টন বজাৰৰ আপোনাৰ ISBTৰ ফ্ৰণ্টত। এতিয়া বিলাহী চাটনি বনাম টিবেট হোটেলৰ গতিকে সি সৰুকৈ এখন দোকান আৰম্ভ কৰিছে। গতিকে আজি আমাক নিমন্ত্ৰণ দিলে, আমি আহিলোঁ, তাক অলপ ধৰণৰ কামত সহযোগ কৰি দিছোঁ। গতিকে আপোনালোকে যদি বিচাৰে খুব কম দামতে সুন্দৰ খানা খাবলৈ, তেতিয়াহ'লে আপোনালোকে আহিব পাৰে হোটেললৈ। ইয়াতে চাটনি বনাই আছে আৰু সুন্দৰ আইটেম বনাইছে। ৰাতিপুৱাৰ পৰা সি যোগাৰ কৰি এইবিলাক বনায়। এইটো বৰ্তমান চেছ এইটো হৈ গ'ল। এতিয়া মই অকণমান সহযোগ কৰি দিলোঁ। যদি আপোনালোকে তেনেকৈ পল্টন বজাৰৰ ওচৰত যদি কেতিয়াবা যদি আপোনালোকে বিচাৰে, কেতিয়াবা যদি আপোনালোকে ষ্টেচনত আহি খাবলৈ বিচাৰে, তেতিয়াহ'লে আপোনালোকে এইখন হোটেল আহিব পাৰে। খুব সুন্দৰকৈ বনায় আৰু আমি এতিয়া ভাত খাম ইয়াতে, আৰু ভাত খাই আপোনালোকক এটা ৰিভিউ দিম কেনেকুৱা হয়। আৰু কামৰ যে সৰু ডাঙৰ নাই, আচলতে কামেই। আৰু এইটো আপুনি যি কামেই নকৰক কিয়, বহুত ডাঙৰ জেগাত থাকিও আপুনি কেতিয়াবা ভাল কাম কৰিব নোৱাৰে আৰু কেতিয়াবা সৰু সৰু জেগাৰ পৰাও ভাল কাম কৰিব পাৰে। গতিকে কামৰ সৰু ডাঙৰ নাই আৰু কৰ্মই ধৰ্ম বুলি কথা এষাৰ আছে। গতিকে ই খুব সুন্দৰকৈ এটা কৰ্ম কৰিছে আৰু চুৰ কৰা নাই, ডকাইত কৰা নাই। গতিকে আমি সেই কৰ্মটোক আমি সদায় সহযোগ কৰিব লাগে আৰু আপোনালোকেও সদায় আশীৰ্বাদ কৰিব তাক আৰু ভাল ভাল কাম কৰি যোৱাৰ কাৰণে। গতিকে সদায় সকলোৱে ভাল কাম কৰি যাম। আৰু আপোনালোকে ভাত খাবলৈ মন থাকিলে, ভাল খানা এসাঁজ খাবলৈ মন থাকিলে ইয়াৰ হোটেললৈকে আহিব, এই টিবেট হোটেলৰ সন্মুখত। বহুত ভাল লগা কথা, আমি গৈ এটা কথা লক্ষ্য কৰিছোঁ যে তাৰ যিটো কৰ্ম, সেই কৰ্মটো সি ইমান ধুনীয়াকৈ নিয়াৰিকৈ কৰি গৈছে। আৰু তাৰ কাৰণে তাত ইতিমধ্যে বহুতখিনি গ্ৰাহকৰ ভিৰ দেখা পাইছিলোঁ আমি। আৰু ৰাতিপুৱাৰ পৰা সি বহুতবাৰ ভাত বনাব লগা হয়, যিহেতু কুকাৰত ভাত বনায়। আৰু এই দেখিছে নহয়, কাষত কাষ্টমাৰ ৰৈয়ে আছে। আৰু এই যে পদপথত বহুত দোকান আছে, ভাল ভাল দোকান। ভানুৱে ভাত খাব মাতিছিল, এতিয়ালৈকে ভাতেই হোৱা নাই তাৰ। এই এতিয়া জলকীয়াকৈ খাব দিছে। এতিয়া এই জলকীয়াটো চাই পদপথৰ এই দোকানবিলাকত কেতিয়াবা আপুনি খাই চাবচোন। মই খাদ্যৰ কথা বাৰু নকলোৱেই, কিন্তু এই পদপথত থকা দোকানীবিলাকৰ বা তাত মানুহখিনিৰ যিটো আন্তৰিকতা, সেই আন্তৰিকতাটো কিন্তু আপুনি ডাঙৰ হোটেলত গ'লে নাপায়। বহুত ভিডিঅ' দেখি থাকোঁ তেনেকুৱা ডাঙৰ হোটেলৰ ভিডিঅ' বনায় বা তেনেকুৱা ব্লগ বনায়, কিন্তু এই যে সৰু সৰু দোকানবিলাকত খোৱাৰ মজাই বেলেগ। আৰু দেখিছেনে তেওঁলোকৰ কিমান আন্তৰিকতাৰে বস্তুবিলাক বনায়। অৱশেষত আমাৰ খানাৰ যোগাৰ হৈ গ'ল। তাৰমানে সি ভাত বেলেগকো দিলে, তাৰ মাজতে আমাকো ভাত দিলে। এই যে থালখন দেখিছে, এইখন হৈছে নিৰামিষ থাল আৰু এই থালখনৰ দাম হৈছে মাত্ৰ 50 টকা। গতিকে কেতিয়াবা এই পদপথত থকা দোকানবিলাকত আপুনি ভাত খাই চাবচোন, খুব ভাল পাব। ফাইনেলি আমাৰ ভাত খোৱা হৈ গ'ল আৰু খুব ভাল লাগিলে ভাতটো খাই। আৰু ধন্যবাদ ভানুক, ধন্যবাদ জনাইছোঁ। আমি ভাত খালোঁ গোটেইকেইটাই। আজি ই হোটেলৰ কাৰণে এইবাৰ আমাৰ লগত প্ৰগ্ৰেম কৰিবলৈ যাব পৰা নাই, তথাপিতো আমি আশীৰ্বাদ দিছোঁ আৰু ভাল হওক আৰু মানুহবিলাকে আহক সকলোৱে। আৰু খুব সুন্দৰ খানা আৰু মানে খুব কম দামতে আপোনালোকে খাব পাৰিব। এনেই আপোনাৰ নিৰামিষ ভাত আপোনাৰ বহুতকেইটা আইটেম আছে, মই আপোনাক দেখুৱাই দিলোঁ। 50 টকা আৰু মাংস ভাত খালে 80 টকা ন? আমাৰ পূৰ্বাঞ্চল কৃষ্টিৰ খাদ্য বিভাগটো তেখেতে চম্ভালি আছিলে। সেইটো কাৰণে এতিয়া এটা নিজস্বভাৱে ব্যৱসায় আৰম্ভ কৰিছে। আপোনালোকে আহিব, অতি সুন্দৰকৈ পৰিপাটিকৈ মানে পৰিষ্কাৰভাৱে বনাইছে। আৰু যদি অৰ্ডাৰ লাগেও চিকেন পোলাওৰ পৰা বিৰিয়ানীৰ পৰা আপোনাৰ মানে বিয়াৰ খানা বা বাৰ্থডে খানা চব মই হেৰি কৰিব পাৰোঁ। ভিডিঅ'টোত এখেতৰ নম্বৰটো, ভানুৰ নম্বৰটো মই দি দিম। হ'ব, মই নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। মই ভিডিঅ'ত এড্ৰেছটো আপোনালোকে চিনি পাবই। পিছফালে আছে আমাৰ STC যিটো গ'ল্ড বিল্ডিং এটা আছে যে পাৰ্কিং কৰি আছে, আৰু ফ্ৰণ্টত আছে হোটেল টিবেট। তাৰ একদম মুখতেই তেখেতৰ ব্যৱসায়ী আছে। আপোনালোকে আহি পেলাই খাব পাৰে। ফোন কৰিলে গমেই পাব, মই ফোন নম্বৰটো দি দিম তাতে। গতিকে ফোন নম্বৰটো দিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকক যদি তেনেকুৱা খাদ্য লাগে, তেতিয়াহ'লে ইয়ে আপোনাৰ খাদ্যটো মানে ধুনীয়াকৈ পেকেট কৰি দিব। আৰু যদি কেতিয়াবা আপোনালোকৰ যদি ঘৰত কিবা সকামত যদি আপোনালোকৰ বনাব লগাও থাকে, তেতিয়াও মানে ই গৈ কিনে বনাব পাৰিব। গতিকে খুব সুন্দৰ বনাই খানা। মই ফোন নম্বৰটো দি দিম, গতিকে আপোনালোকে তাত যোগাযোগ কৰিব পাৰিব।